ছাত্ৰীসকল, ষ্টাডি মিট ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আহাচোন পাষ্ট ইনডেফিনিট টেন্সৰ বিষয়ে শিকোঁ। পাষ্ট ইনডেফিনিট টেন্স or simple past tense। ঠিক আছে, আমি এইটো আৰম্ভ কৰাৰ আগতে কেইটামান বাক্যলৈ চাওঁচোন। 1 নম্বৰ, I woke up 7 AM। মই 7 বজাত সাৰ পাইছিলোঁ। 2, I went school। মই স্কুললৈ গৈছিলোঁ। আৰু 3 নম্বৰ, she wrote a letter। তাই এখন চিঠি লিখিছিল। she wrote a letter। তাই এখন চিঠি লিখিছিল। তো এই আটাইকেইটা কাম কি হৈছে, আগতে হৈ গৈছে, হয়নে? আটাইকেইটা ঘটনা কিছু সময় আগতে হৈছে বা আগতে হৈ গৈছিল। এনেধৰণৰ যিবোৰ অতীতত সম্পন্ন বা সংঘটিত হোৱা যিকোনো অতীতত সংঘটিত হোৱা যিকোনো ঘটনা বা কাম পাষ্ট ইনডেফিনিট টেন্সত প্ৰকাশ কৰা হয়, পাষ্ট ইনডেফিনিট টেন্সত লিখা হয়। ঠিক আছে, তো অতীতত হ'ব লাগিব, মানে আগতে ঘটি যোৱা যিকোনো কাম কি হয়, পাষ্ট ইনডেফিনিট টেন্সত লিখা হয়, মনত ৰাখিবা। এতিয়া চাওঁচোন বাক্যৰ গঠন। বাক্যৰ গঠন কেনেকুৱা হয়, আমি তিনিটা কিহত চাম। প্ৰথম এফাৰ্মেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত চাম, মানে বিবৃতিমূলক বাক্যত যিবোৰ বাক্য বিবৃতিমূলক, সেই বাক্যসমূহ আমি যদি পাষ্ট ইনডেফিনিট টেন্সত লিখোঁ তেতিয়াহ'লে কি লাগিব, প্ৰথমতে ছাবজেক্ট লাগিব, তাৰপিছত ভাৰ্বৰ V2 ৰূপ বা পাষ্ট ফৰ্ম, ভাৰ্বৰ পাষ্ট ফৰ্ম, পাছত অবজেক্ট, মানে অবজেক্ট। ঠিক আছে, এফাৰ্মেটিভ চেণ্টেন্সত প্ৰথমতে কি হয়, ছাবজেক্ট, তাৰপিছত ভাৰ্বৰ V2 ৰূপ, তোমাৰ পাষ্ট ফৰ্ম, আৰু লাগে কি তোমাৰ অবজেক্ট। ঠিক আছে, এইটো কথা তোমালোকে মনত ৰাখিবা। এতিয়া আমি এটা বাক্য লৈ উদাহৰণ লিখি চাওঁচোন। এটা বাক্য উদাহৰণ লৈ লিখি চাওঁচোন। আমি কি এইটো ফৰ্মত, তেওঁ ক্ৰিকেট খেলিছিল। এই বাক্যটো আমি যদি ইংৰাজীত লিখোঁ, প্ৰথমতে কি হ'ব, ছাবজেক্ট মানে তেওঁ, হি, হয়নে? ভাৰ্বৰ V2 ৰূপ, তাৰমানে পাষ্ট ৰূপ, ভাৰ্ব হ'ল কি, খেলিছিল, খেলা ইংৰাজী হ'ল প্লে। তো প্লেৰ কি হ'ব, পাষ্ট ফৰ্ম, মানে V2 ৰূপ, প্লেড হ'ব, ক্ৰিকেট, অবজেক্ট হ'ল ক্ৰিকেট, হি প্লেড ক্ৰিকেট। ঠিক আছে, তো তোমালোকে এনেদৰে আৰু বাক্য লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, এতিয়া চাওঁচোন ৰেগুলাৰ ভাৰ্ব কোনবোৰ হয় আৰু ইয়াৰ ৰূপকেইটা কি কি। V1, V2, V3 কি হয়, V1 বেছ ফৰ্ম, V2 হ'ল পাষ্ট ফৰ্ম, V3 হ'ল পাষ্ট পাৰ্টিচিপল ফৰ্ম। ঠিক আছে, আমি ভাৰ্ব এটা লৈ চাওঁ, প্লে। আমি যদি প্লে ভাৰ্বটো লওঁ, ইয়াতে কি হ'ব, ইডি যোগ হ'ব। ঠিক আছে, প্লেড। ঠিক আছে, V2 আৰু V3 কেৱল ইডি যোগ দিলেই হৈ যায়। ৰেগুলাৰ ভাৰ্ববিলাক ঠিক এনেকুৱা ধৰণৰ হয়, কেৱল ইডি যোগ দিলে হয়। তাৰপিছত ইৰেগুলাৰ ভাৰ্ব কোনবোৰ হয়, ইৰেগুলাৰ ভাৰ্বৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ পৃথক হয়। V1, V2 আৰু V3 তিনিটা ৰূপ কিন্তু বেলেগ বেলেগ হয়, যেনে গো, ৱেন, গন। এই ভাৰ্বটোত সম্পূৰ্ণ বেলেগ, নিমিলে। তো আমি ইৰেগুলাৰ ভাৰ্ববিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে।
ঠিক আছে আৰু এই ভাৰ্বৰ V1 V2 V3 ৰূপ জনাটো খুবেই কিন্তু প্ৰয়োজন মনত ৰাখিবা এতিয়া চাওচোন আহা ভাৰ্ব এটা past indefinite tenseত singular number আৰু plural number singular number আৰু plural numberত first person second person third personত কি ৰূপ হয় আমি চাওঁ এটা ভাৰ্ব লওঁ ইটৰ base from it past form হ'ব at ঠিক আছে ate আৰু participle হ'ব eaten তো এইটো ভাৰ্ব লৈ আমি চাওঁ প্ৰথমতে কি হ'ব past personত I ate rice মই ভাত খাইছিলোঁ বহুবচন হ'ব কি we ate rice আমি ভাত খাইছিলোঁ ঠিক তেনেদৰে second personত কি হ'ব you ate rice তুমি ভাত খাইছিলা আৰু বহুবচন you ate rice তোমালোকে ভাত খাইছিলা third person হ'ব he বা she ate rice তেওঁ বা তাই ভাত খাইছিলে বহুবচন হ'ব they ate rice তেওঁলোকে ভাত খাইছিলে ঠিক আছে eat ate rice এইটোৱে ভাত খাইছিলে এনেদৰে তোমালোকে অন্যান্য ভাৰ্ব লৈ লিখিবলৈ যত্ন কৰিলে কিন্তু past indefinite tenseটো তোমালোকৰ খুব সোনকালে মনত থাকি যাব ঠিক আছে এনেদৰে তোমালোকে আৰু বেলেগ বেলেগ ভাৰ্ব লৈ চেষ্টা কৰি চাবা এতিয়া চাওচোন আহা নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত past indefinite tense কেনেদৰে ব্যৱহাৰ কৰিব পাৰি বাক্য গঠনটো হ'ব কি প্ৰথমতে সাবজেক্ট ঠিক আছে তাৰপাছত কি লাগিব did not do auxiliary ভাৰ্বটো ল'ব লাগিব তাৰ লগত not লগাই দিলে did not এটা শৰ্ট ফৰ্মটো হ'ল did n কমা দি পেলাই didn't এইটো হ'ল শৰ্ট ফৰ্ম ঠিক আছে তাৰপাছত কি লাগিব ইয়াৰ লগত ভাৰ্বৰ বেছ ফৰ্ম মানে প্ৰেজেণ্ট ফৰ্মটো তাৰপাছত কি লাগিব অবজেক্ট এইটো হ'ল বাক্য গঠন নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত যদি আমি past indefinite tense লিখো এইটো ফৰ্মত লিখিব লাগিব মনত ৰাখিবা আমি এটা উদাহৰণ লওঁ এতিয়া যেনে মই বজাৰলৈ যোৱা নাছিলোঁ তাৰমানে নোহোৱা অৰ্থত নিগেটিভ যোৱা নাছিলোঁ গৈছিলোঁ যদি হ'ব পজিটিভ আৰু যোৱা নাছিলোঁ সেইটো হ'ব নিগেটিভ মই বজাৰলৈ যোৱা নাছিলোঁ এই বাক্যটো যদি আমি ইংৰাজীত লিখো কি হ'ব সাবজেক্ট মই I আৰু তাৰ লগত লাগিব did not হয়নে তাৰপাছত ভাৰ্বৰ বেছ ফৰ্ম কি যোৱা ভাৰ্ব go বেছ ফৰ্মটো কি হ'ব go নাই কৈ হ'ব ইয়াতে I didn't go to market মই বজাৰলৈ যোৱা নাছিলোঁ এই কাৰণটো কি জানানে বাক্য এটাত কিন্তু দুটা past form কেতিয়াও নহয় সেইকাৰণে আমি did to do past tense সেইকাৰণে go to present form হৈছে নেক্সট আৰু এটা বাক্য লৈছোঁ তেওঁ ইংৰাজী পঢ়া নাছিল এই বাক্যটো সাবজেক্ট তেওঁ he did not হয়নে তাৰপিছত কি লাগিব পঢ়া ইংৰাজী কি read একে হয় he did not read English তেওঁ ইংৰাজী পঢ়া নাছিল হয়নে তো তোমালোকে এনেদৰে বেলেগ বেলেগ বাক্য লৈ কিন্তু লিখিবলৈ যত্ন কৰিবা এনেদৰে কৰিলে কিন্তু আমাৰ এই past indefinite tenseটো খুব সহজতে মনত থাকিব এতিয়া আমি আগৰ দৰে singular number আৰু plural numberত first person second person third person লিখি চাওচোন কি হয় ঠিক আছে ফাৰ্ষ্ট পাৰ্চন আমি এটা ভাৰ্ব ল'ম কি ভাৰ্ব ল'ম I did not write ভাৰ্বটো লৈছোঁ আমি ঠিক আছে মই লিখা নাছিলোঁ we didn't write
আমি লিখা নাছিলোঁ। সেকেণ্ড পাৰ্চন কি হ'ব? ইউ ডিড নট ৰাইট, তুমি লিখা নাছিলা। আৰু বহুবচন কি হ'ব? ইউ ডিড নট ৰাইট, তোমালোকে লিখা নাছিলা। ঠিক তেনেদৰে থাৰ্ড পাৰ্চন কি হ'ব? হি বা চি ডিড নট ৰাইট, তেওঁ বা তাই লিখা নাছিলে। আৰু বহুবচন হ'ব দে ডিড নট ৰাইট, সিহঁতে বা তেওঁলোকে লিখা নাছিলে। বুজি পালা? একেবাৰে সহজ হয়নে? এনেদৰে তোমালোকে যিকোনো ভাৱ লৈ লিখিবলৈ যত্ন কৰিবা। হ'বনে? তেতিয়াহ'লে কিন্তু তোমাৰ খুব সহজে মনত থাকিব। এতিয়া চাওঁচোন আহা, ইণ্টাৰগেটিভ চেণ্টেন্স মানে প্ৰশ্নসূচক বাক্যৰ ক্ষেত্ৰত পাষ্ট ইনডেফিনিট টেন্স কেনেদৰে লিখিব লাগে। আমি আগতে এফাৰ্মেটিভ আৰু নেগেটিভ চালোঁ, এতিয়া ইণ্টাৰগেটিভ চাম। তো ইয়াৰ বাক্য গঠনটো কেনেকুৱা? প্ৰথমতে ডিড আহিব, তাৰপাছত ছাবজেক্ট, তাৰপিছত ভাৰ্বৰ বেছ ফৰ্ম মানে প্ৰেজেণ্ট ফৰ্ম মানে V1 ৰূপ, তাৰপিছত কি হ'ব তোমাৰ অবজেক্ট। ঠিক আছে? তো আমি এইটো যদি কোনোবা এটা বাক্য লৈ লিখি চাওঁ তেতিয়াহ'লে সহজ হ'ব হয়নে? আমি এটা বাক্য লওঁ, তেওঁ কামটো কৰিছিলেনে? তেওঁ কামটো কৰিছিলেনে? প্ৰশ্নবোধক চিন। ইণ্টাৰগেটিভ মানে প্ৰশ্নসূচক বাক্য মনত ৰাখিব। তো প্ৰথমতে ডিড লাগিবই, তাৰপিছত ছাবজেক্ট তেওঁ, হি, ডিড হি, ভাৰ্বৰ বেছ ফৰ্ম প্ৰেজেণ্ট ফৰ্ম, কাম মানে ডু, কৰা মানে ডু, ডিড হি ডু দ্য জব, তেওঁ কামটো কৰিছিলেনে? জব মানে কাম। নেক্সট আমি এটা বাক্য লওঁ, মেকুৰীটোৱে গাখীৰ খিনি খাইছিলেনে? প্ৰশ্নবোধক। মেকুৰীটোৱে গাখীৰখিনি খাইছিলেনে? Did the cat খোৱা মানে কি গাখীৰ খোৱা, ড্ৰিংক। ঠিক আছে? Did the cat drink the milk? মেকুৰীটোৱে গাখীৰখিনি খাইছিলেনে? তো এনেদৰে তোমালোকে অন্যান্য বাক্য লিখি চাবাচোন। এতিয়া আমি চাওঁ আগৰ দৰে কুক ভাৱটো লৈ পেলাই, কুক মানে ৰন্ধা, ছিংগুলাৰ নম্বৰ প্লুৰেল নম্বৰ লিখি চাওঁ। এইটো সময়ত লিখিলে কিন্তু আমাৰ টেন্সটো মনত ৰখাটো খুব সহজ হয়। তোমালোকে এনেদৰে প্ৰেক্টিছ কৰিবাই কিন্তু। ছিংগুলাৰ নম্বৰ প্লুৰেল নম্বৰ ফাৰ্ষ্ট পাৰ্চন ডিড প্ৰথমতে লাগিব, কি লাগিব? ডিড লাগিব। ডিড আই কুক, মই ৰান্ধিছিলোঁনে? প্ৰশ্ন কৰা, মই ৰান্ধিছিলোঁনে? এইটো হ'ব তোমাৰ এক বচন। বহু বচনটো হ'ব ডিড উই কুক। সেকেণ্ড পাৰ্চন কি হ'ব? ডিড ইউ কুক, ইয়াতে ইডি নহ'ব, কুক হ'ব। ডিড ইউ কুক। ঠিক তেনেদৰে বহুবচনত ডিড ইউ কুক। থাৰ্ড পাৰ্চন কি হ'ব? ডিড হি অৰ চি কুক, তেওঁ বা তাই ৰান্ধিছিলেনে? ডিড দে কুক, সিহঁতে ৰান্ধিছিলেনে? এনেদৰে কিন্তু তোমালোকে লিখিবলৈ যত্ন কৰিবা। এতিয়া চাওঁচোন আহা, সাধাৰণতে হোৱা কিছুমান ভুল নোট কি ডাবল পাষ্ট এৰৰ। কি ডাবল পাষ্ট এৰৰ মানে এটা বাক্যত দুটা পাষ্ট টেন্স কেতিয়াও নহয়, এইটো হ'ল ভুল। তো আমি কৰি চাওঁ কি হ'ব। আই কুকড ৰাইচ, এইটো মই ভাত ৰান্ধিছিলোঁ।
এই বাক্যটো নিগেটিভ কি হ'ব I did not cook ইয়াতে কিন্তু এই কুকৰ লগত ই নহয় কাৰণ দুটা পাষ্ট নহয় ডিড এটা পাষ্ট অলৰেডি হৈ গ'ল নেক্সট আৰু কুকটো পাষ্ট কেতিয়াও নহয় চ' ইয়াতে শুদ্ধটো কি হ'ব কুক ৰাইচ I did not cook rice এইটো কিন্তু নহয় কুকটো কিন্তু নহয় মনত ৰাখিবা ইডিটো থকা নহয় বেছ ফৰ্মটো হ'ব CWCK কুক ৰাইচ এইটো হ'ব ঠিক আছে আৰু এইটো হ'ল ডিড নট ডু যিটো প্ৰেজেণ্ট ফৰ্ম ডু পাষ্ট টেন্স ডিড ঠিক আছে ত' এইটো কি হ'ব ঠিক তেনেদৰে আমি যদি ইণ্টাৰগেটিভত লিখি কি হ'ব ডিড হি কুক ৰাইচ তেওঁ ভাত ৰান্ধিছিলেনে এইটো তোমালে এতিয়া চাওঁচোন আহা বাক্য এটা যে পাষ্ট টেন্সত আছে আমি কেনেকৈ গম পাম বাক্যটোত যদি ইয়েষ্টাৰডে থাকে ইয়েষ্টাৰডে তাৰপিছত লাষ্ট থাকে লাষ্ট উইক লাষ্ট মান্থ লাষ্ট ইয়েৰ এইবোৰ থাকিলে কিন্তু বাক্যটো কি থাকিব পাষ্ট টেন্সত থাকিব নেক্সট এগো থাকে যেনে 2 days ago দুদিন আগত 3 days ago 3 দিন আগত ইত্যাদি থাকিলে বাক্যটো আমি জানিম পাষ্ট টেন্সত আছে তাৰপিছত ইন থাকিলে ইন 1998 যেনেদৰে ইন 1998 1997 এধৰ চনত থাকিলেও কিন্তু বাক্যটো আমি যে পাষ্ট টেন্সত আছে বুজিব লাগিব এতিয়া চাওঁচোন আহা কিছুমান অনুধাৰণী প্ৰশ্ন কৰি 1 নম্বৰ fill in the blanks খালী ঠাইসমূহ পূৰণ কৰা A C এগাৰত আছে finish homework she finished her homework কি লাগিব ইয়াতে yesterday তাই তাৰ homework যোৱাকালিয়ে কৰিছিলে হয়নে কি হ'ব ইয়াতে ফিনিছৰ লগত ই লাগিব ৰেগুলাৰ ভাৱ এইটো ইডি লগ দিলে she finished her homework yesterday তাই তাৰ homework যোৱাকালি কৰিছিলে নেক্সট বি নম্বৰ দে দেশ এইকেইটাত আছে go to the museum last Friday সিহঁতে যোৱা শুক্ৰবাৰে মিউজিয়ামত গৈছিল গোৰ পাষ্ট টেন্স কি হ'ব went to the museum last Friday হয়নে লাষ্ট থাকিলে কি হ'ব পাষ্ট টেন্সত আছে বুজিব লাগিব নেক্সট নম্বৰ চি I বিগত আছে চি এ শ্বুটিং ষ্টাৰ মানে পপীয়া তৰা শ্বুটিং ষ্টাৰ লাষ্ট নাইট মই এটা পপীয়া তৰা দেখিছোঁ যোৱা ৰাতি দেখিছিলোঁ ঠিক আছে যদি চিৰ পাষ্ট টেন্স কি হ'ব I saw a shooting star last night মই যোৱাকালি ৰাতি এটা পপীয়া তৰা দেখিছিলোঁ তাৰপাছত 2 নম্বৰ আমি চাওঁ চেঞ্জ টু নিগেটিভ এণ্ড ইণ্টাৰগেটিভ নিগেটিভ আৰু ইণ্টাৰগেটিভলৈ পৰিৱৰ্তন কৰা 1 নম্বৰ he bought a book তেওঁ এখন কিতাপ কিনিছিলে এইটো নিগেটিভ কি হ'ব he did not buy a book bought to and ইণ্টাৰগেটিভ হ'ব did he buy a book তেওঁ কিতাপ কিনিছিলে নে ঠিক আছে নেক্সট এটা বাক্য লওঁ বি নম্বৰ দে ভিজিটেড দা সিহঁতে চিৰিয়াখানালৈ গৈছিল এই বাক্যটো তোমালোকে নিজে কৰিবা দেই নিগেটিভ আৰু ইণ্টাৰগেটিভ আমি যেনে কৰিছোঁ বা বাক্যটো এনেদৰে তোমালোকে কৰিছে ঠিক আছে তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে পাষ্ট ইনডেফিনিট টেন্সৰ বিষয়ে জানিছা তোমালোকৰ ভিডিঅ'টো কেনে লাগিছে মোক কমেণ্ট কৰি জনাবা যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থেংক ইউ বাই বাই